নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ সৈতে মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটোৰ ৰাশিফলৰ বিষয়ে আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজত ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ মিথুন ৰাশি তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে মিথুন ৰাশি হ'ব শনি বহি আছে মীন ৰাশিত আজি ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত কেতুৰ লগত লগ্ন সিংহ ৰাশিত বৃহস্পতি নিচস্থ হৈ আছে কৰ্কট ৰাশিত ৰবি শুক্ৰ আজি তুলা ৰাশিত বহি আছে আজি বুধ আৰু মংগল বৃশ্চিক ৰাশিত বহি আছে আজি 22 কাতি 9 নৱেম্বৰ কৃষ্ণা চতুৰ্থী তিথি সিদ্ধ যুগ আজি বৈশ্যবৰ্ণ আদ্ৰা নক্ষত্ৰ নৰগণ যাত্ৰা নাই ৰিক্তা দুখ আছে শুভকৰ্ম জাতকৰ্ম নামকৰণ ৰত্না ধাৰণ আৰোগ্য স্নান গ্ৰহ পূজা শান্তি হস্তায়ন আদি দিনটোত যদি মূলা খায় তেতিয়া অশুভ ফল দিব গতিকে মূলা খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ ৰাশিফল মেষ ৰাশিলৈ কাপছ এণ্ড ওৱান্স এৰিছ পৰিৱেশ অনুকূল থাকিব ঘৰত প্ৰিয়জনৰ আগমন নতুন কামত সফলতা আহিব আজি আৰ্থিক উন্নতিৰ যুগ প্ৰেমত অশুভ ফল ব্যৱসায় বাণিজ্যত শুভ ফল লাকি কালাৰ হোৱাইট আনলাকি কালাৰ অৰেঞ্জ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে মানসিক আঘাত পাব পাৰে ক্ৰোধ নিয়ন্ত্ৰণ কৰক আজি বাধাৰ মাজেৰে কৰ্মত সফলতাৰ যুগ ব্যৱসায় বাণিজ্যত মধ্যম ফল আজিৰ দিনটোত পাৰিলে বনৰীয়া পশু পক্ষী আদিক খোৱা দ্ৰব্য খাদ্যদ্ৰব্য দান কৰক শুভ ফল দিব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি নাইট অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ওম শব্দ যিমানবাৰ পাৰে মাতি থাকক শুভ ফল দিব দিনটো শুভদায়ক হ'ব কৰ্মত অশান্তি পাব পাৰে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব দাম্পত্য আৰু প্ৰেমত শুভ ফল পাব এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড ওৱান্স মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব পাৰে দিনটো আৰ্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব ভ্ৰমণৰ যুগ আছে ব্লু কালাৰ লাকি ব্লেক কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে কৈছে যে তেওঁৰ বিবাহৰ স্থানত কেতু বহি আছে আৰু গতিকে সেয়া কেতু বহি থকাটো বেয়া নেকি বা অশুভ লক্ষণ নেকি আপোনাৰ পৰা জানিব বিচাৰিছে আৰু কিন্তু তেওঁৰ এতিয়ালৈকে বিবাহ হোৱা নাই সেই বিষয়ে কিছু চাই দিবলৈ কৈছে আপোনাক হয় বিবাহ স্থানত ৰাহু নতুবা কেতু বহাটো কিন্তু সদায় অশুভ নহয় কেতিয়াবা আকৌ ওলোটা ফল মানে ভাল ফলো দিব পাৰে আৰু কেতুৰ ভূমিকা জ্যোতিষ অনুসাৰে জীৱনত শুভ অশুভ দুটা ফলে দিয়ে বা ৰাহুৱেও তেনেকুৱা বৈদিক জ্যোতিষত প্ৰতিটো গ্ৰহে আমাৰ সম্পৰ্ক গঢ়াত এটা বিশেষ ভূমিকা পালন কৰে ৰাহু নতুবা কেতু গ্ৰহে সদায় আপোনাক পজিটিভ এনাৰ্জিও বৃদ্ধি কৰিব পাৰে যদি শুভ ভাৱত থাকে লগ্নৰ পৰা জন্ম লগ্নত কেতু হৈছে ছায়াগ্ৰহ ৰাহু ছায়াগ্ৰহ আৰু কেতু হৈছে নাগৰ পুচ্ছ অংশ সকলোতকৈ পৃথক কেতু বিৰাগ পূৰ্বজন্মৰ কৰ্ম আৰু আধ্যাত্মিক পাঠৰ প্ৰতীক বিবাহত মিলনত ৰাহু কেতুৰ অৱস্থান পূৰ্বজন্মৰ অসম্পূৰ্ণ বন্ধনবোৰ প্ৰকাশ কৰে আৰু শক্তিশালী কেতুৱে কিন্তু প্ৰেমত শুভ ফল দিয়ে ৰাহুৱেও শুভ ফল দিয়ে গতিকে সদায় যে বেয়া তেনেকুৱা নহয় আৰু সপ্তম ভাৱত কেতু যদি বহে তেতিয়া কিন্তু সাধাৰণতে শুভ ফলে দিয়ে কিন্তু ৰাহুৰ আকৌ যদি আপোনাৰ মেষ ৰাশি কৰ্কট ৰাশি মকৰ ৰাশি তুলা ৰাশি তেতিয়া যদি ৰাহুৱে লগ্নত বহি সপ্তমৰ দৃষ্টি দি আছে তেতিয়া কিন্তু বৰ এটা বিবাহৰ ক্ষেত্ৰত ভাল ফল নিদিয়ে বিয়াখন হওঁতেও বাধা থাকিব পলম হ'ব বিয়াৰ পিছতো কিন্তু অশান্তি বৃদ্ধি পায় সেইটো তেনেকুৱা যদি থাকে তেতিয়া ৰাহু কেতুৰ প্ৰতিকাৰ ল'ব লাগে ধন্যবাদ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় এতিয়া ওৱান্স এণ্ড চেৰিয়ট সিংহ ৰাশি লিঅ' পত্নীৰ বাবে চিন্তা থাকিব প্ৰেম দাম্পত্য জীৱনত কাজিয়া পেচালত লিপ্ত হ'ব পাৰে বিদ্যাৰ্থীসকলৰ মধ্যম ফল পাৰ্পল কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড ওৱান্স কন্যা ৰাশি পৰিশ্ৰম অনুপাতে আয়ৰ মাত্ৰা কম দেখা যায় সহকৰ্মীৰ সহযোগিতা পাব প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজি লোহাৰ আঙুঠি পিন্ধক পিংক কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ তুলা ৰাশি লিব্ৰা
বিশেষ কোনো গুণৰ বাবে আজি সন্মান প্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাৰ্থীসকলৰ শুভ ফল। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। কাপছ এণ্ড কিং অফ শ্বৰ্টছ, স্কৰপিঅ'। শনি অশুভ হোৱাৰ বাবে সংৰাগ বৃদ্ধি পাব পাৰে, অনাৱশ্যক কাৰণত টকা পইচা খৰচা পাতি বৃদ্ধি পাব, মনৰ আশা পূৰণ হ'ব পাৰে। আজিৰ দিনটো শনি মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল দুৰ্গা যন্ত্ৰ। বাস্তুশাস্ত্ৰৰ মতে দুৰ্গা যন্ত্ৰই বাস্তু দোষ দূৰ কৰি অনেক বাধা আঁতৰ কৰে। ইয়াৰ সুপ্ৰভাৱত গৃহস্বামী সুখী হৈ থাকে। যন্ত্ৰটোৰ ফালে চাই কমেও 21 বাৰ সদায়, নতুবা 108 বাৰ ঐং হাৰেণ কলেং চামুণ্ডায় বিচ্ছে এই মন্ত্ৰটো শ্ৰদ্ধাৰে জপ কৰক, সকলো ইচ্ছা পূৰণ হ'ব। ঘৰত এই যন্ত্ৰ বনাবলৈ হ'লে ডালিম গছৰ ডালেৰে কলম বনাই এখন ভোজপত্ৰত অশ্বগন্ধাৰ চিয়াহীৰে দুৰ্গা যন্ত্ৰৰ আকৃতি বনাই লওক আৰু দুৰ্গা সপ্তশতী মন্ত্ৰৰে শোধন কৰি ঘৰত আপুনি যদি লগাই ৰাখে নিশ্চয় শুভ ফল দিব। এই যন্ত্ৰ পূজা কৰোঁতে ভুলতো তুলসী আৰু দুবৰি বন ইউজ নকৰিব। দুৰ্গা যন্ত্ৰ পূজা কৰিলে ব্যক্তিৰ জীৱনত সকলো প্ৰকাৰৰ বাধা নেওচি আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে। এই যন্ত্ৰ ঘৰত ৰাখিলে জ্ঞানৰ দুৱাৰ খোলে আৰু নতুন বিচাৰ সঞ্চাৰ হয়। উদিত সূৰ্যৰ কিৰণ আৰু ঘৰৰ পূব দিশৰ কম্পনৰ দ্বাৰা এই যন্ত্ৰ কিন্তু সক্ৰিয় হয় আৰু সদায় আপোনাক শুভ ফল দি থাকে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া ধনুৰাশি চেৰিটেৰিয়াছ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক, কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি, বিদ্যাত শুভ ফল, হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত সুনাম বৃদ্ধি, ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব পাৰে, বিদ্যাৰ্থীসকলে শুভ ফল পাব, পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফল, ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মস্থায়িত্ব বৃদ্ধি পাব, দায়িত্ব বৃদ্ধি পাব, আৰ্থিক ক্ষেত্ৰত দিনটো শুভ ফল পাব, পিতৃ মাতৃৰ বাবে চিন্তিত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। ব্যৱসায় বাণিজ্যত শুভ ফল পাব, নিবনুৱাসকলৰ কৰ্মৰ যুগ দেখা যায়, বিদ্যাৰ্থীসকলৰ শুভ। আজি শাৰীৰিক অশুভ, গতিকে পাৰিলে ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পিংক কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে গুৱাহাটী পল্টন বজাৰলৈ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।